জটিল ৰোগত আক্ৰান্ত বটৰদুৱাৰ বৰহিচাৰ এজন ব্যক্তি ধনৰ অভাৱত কৰিব পৰা নাই উন্নত চিকিৎসা বটৰদুৱাৰ বৰহিচাৰ এজন ব্যক্তি নাম সঞ্জীৱ বৰা গুৰুজনাৰ জন্মস্থান বটৰদুৱাৰ থানৰ চৌহদতেই কিতাপ পত্ৰৰ এখন সৰু দোকান দি পৰিয়াল চলাই আহিছিল যদিও বিগত 3 মাহ ধৰি বন্ধ হৈ আছে ব্যৱসায়ী প্ৰতিষ্ঠানখন কাৰণ তিনিজনীয়া পৰিয়ালটোৰ মুৰব্বী সঞ্জীৱ বৰাৰ বৰ্তমান জটিল ৰোগত আক্ৰান্ত লিভাৰৰ জটিল ৰোগত আক্ৰান্ত হৈছে যদিও উন্নত চিকিৎসা কৰিব পৰা নাই কাৰণ পৰিয়ালটোৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন সেয়ে ভুক্তভোগীৰ পৰিয়ালটোৱে আহ্বান জনাইছে ৰাজ্যবাসী সঞ্জীৱ বৰাক উন্নত চিকিৎসাৰ বাবে আমাক অলপ সহায় কৰক যদি কোনো সদাশয় ব্যক্তিয়ে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে 8822372179 অথবা অসম গ্ৰামীণ বিকাশ বেংকৰ 723701001262 নম্বৰত সহায় কৰিব পাৰিব আপোনাৰ অকণমান সহায়ে এই পৰিয়ালটোৰ দিব এটা নতুন জীৱন মোৰ নাম দীপু গোস্বামী বৰদুৱাৰ বৰহিচাত ঘৰ থানৰ ওচৰতে এই ল'ৰাজন মানে কি সৰু কিতাপৰ দোকান এখন দি পেলাই যেন তেন পৰিয়ালটো চলি আছে আজি কিছুদিনৰ পৰা মানে তাৰ অসুস্থ অৱস্থা হৈ গৈছে মানে এতিয়া ঔষধ পাতি কিনিব নোৱাৰে খোৱা বস্তুখিনিৰ অভাৱ ডক্টৰক দেখাবলৈ গ'লে আজিকালি জানেই বস্তুৰ দাম কিমান ঔষধ পাতি একো ব্যৱস্থা কৰিব পৰা নাই গতিকে হয়তো অসমবাসীৰ ওচৰত এটাই প্ৰাৰ্থনা তেওঁক 2-4 পইচা দি পেলাই ৰাইজে সহায় কৰক কাৰণ এটা কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে দুখীয়া পৰিয়ালটোলৈ চাই পেলাই সৰু বাচ্চা এটা আছে তাৰ এবছৰীয়া গতিকে এইখিনি চাই পেলাই ৰাইজে কিবা সহায় হাৰথি অলপ আগবঢ়ালে পৰিয়ালটো অলপ উপকৃত হয় এইখিনি মোৰ ক'ব লগা মোৰ ঘৰ বৰদুৱাৰ বৰহিচাত যে মোৰ স্বামী সঞ্জীৱ কুমাৰ বৰা তেখেত লিভাৰ বেমাৰত আক্ৰান্ত হৈছে 3 মাহ ধৰি এতিয়া চিকিৎসা কৰিছে নাই চিকিৎসা অলপ কৰা হৈছে কিন্তু ইমান টকা নাই আমাৰ চিকিৎসা কৰিবলৈ যেনে তেনে দোকান এখন দি চলি আছোঁ এতিয়া দোকানখনো বন্ধ হৈ আছে চলাব পৰা নাই তাৰ বাবে কিছু সাহায্য পালে ভাল পাওঁ চৰকাৰৰ পৰা ডক্টৰক দেখাইছে নাই ডক্টৰক দেখাই আছোঁ দেখাইছে কম পৰিমাণে মেডিচিনো সম্পূৰ্ণ আনিব পৰা নাই টকাৰ অভাৱত আপোনালোকে কি দোকানৰ ওপৰতে চলি থাকে এতিয়া দোকান বন্ধ হৈ আছে কিমান দিন ধৰি বন্ধ হৈছে 3 মাহে এতিয়া আপোনালোকে কেনেদৰে চিকিৎসা কৰিছে বা কেনেদৰে খোৱা বোৱা কেনেদৰে যোগাৰ কৰিছে যেনে তেনে কোনোবাই কিবা এটা দিয়ে দাদাহঁতে কিবা এটা দিয়ে ভাগিনটোৱে দিয়ে কিবা এটা তেনেকৈ চলি আছোঁ চৰকাৰক কি ক'ব চৰকাৰৰ পৰা কিবা এটা সুবিধা ভাল পালে ভাল পাওঁ স্বামীৰ সুস্থ হৈ উঠিব চিকিৎসা কৰি সুস্থ হ'বৰ বাবে আপোনাৰ নামটো মোৰ নাম শ্ৰী পাঞ্জলি বৰুৱা জেগাখিনিৰ নাম কি এখন বৰদুৱাৰ বৰহিচা ঢিঙৰ পৰা জয়দেৱ দাসৰ ৰিপৰ্ট মাই নিউজ এনি